গুড মৰ্ণিং দোস্ত। এতিয়া মই আহি পালোঁ ফিল্ডত। এইখন হৈছে আমাৰ ফিল্ড। তো ঠাণ্ডা আছাম পুলিচৰ ইণ্টাৰভিউ ওলাইছে, তো ৰানিংটো কৰিব লাগিব। ৰানিং কৰি আছে। ইহঁতৰ জজ দেখিছে আপোনালোকে, ইহঁতে এনেকৈ ৰানিং কৰি আছে। কোহলিৰ বাবে দেখাই নাযায়। তো মই এতিয়া ৱাৰ্ম আপ কৰি কিনে ৰানিংটো আৰম্ভ কৰিম, চাওঁ কিমান কৰিব পাৰোঁ। ঠাণ্ডাৰ কাৰণে বেছি ৰানিং কৰিব নোৱাৰা হৈছোঁ আৰু। তো চাই থাকক ভিডিঅ'টো আপোনালোকে। দেখিছে ইহঁতে ৰানিং কৰিছে, পুৰা ফুল জছ। কোহলি চাওক একবাৰ ফিল্ডখন অৱস্থা চাওক, একো দেখা নাযায়। সিহঁতে ৰানিং কৰি আছে। তো ময়ো এতিয়া অলপ ৱাৰ্ম আপ কৰিলোঁ। মেৰা এৰিছা মোৰ ব্লক হৈ আছে। এইফালে আমাৰ কামাণ্ডো, হেই কামাণ্ডো 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 নিৰ্মল আমাৰ এতিয়া 10 মাৰা প্লেয়াৰ। আমার হয়ে গেল রানিং। এটা আমার নির্মল না। তো আজিৰ কাৰণে ইমানেই ৰান কৰা হ'ল। মোৰ বন্ধুবিলাকো নিজৰ ঘৰে ঘৰে গুচি গ'ল। তো ফিল্ডৰ অৱস্থা চাই লওক একবাৰ, চাৰিওফালে কুঁৱলী কুঁৱলী। তো আজিৰ কাৰণে ইমানেই, লগ পাম আপোনালোকক নেক্সট ব্লগলৈ। জয় হিন্দ, জয় ভাৰত।